হৃদযন্ত্ৰ হৃদযন্ত্ৰ আমাৰ দেহত এটা হৃদযন্ত্ৰ আছে দেহৰ বুকুৰ সামান্য বাওঁফালে অৱস্থিত দেহৰ বুকুৰ সামান্য বাওঁফালে অৱস্থিত দেখাত ই এটা লাটুম আকৃতিৰ দেখাত ই এটা লাটুম আকৃতি মই পিছত হৃদযন্ত্ৰৰ ছবিটো দি দিম আগৰবাৰ এটা দিছিলো ক্লাছটো কোনটো ক্লাছত আছে আগৰ ৰেকৰ্ডিংটো চাই মই দি দিম হেতু ৰেকৰ্ডিং দি দিম তাত হৃদযন্ত্ৰটো অকা আছে আগৰ ল'ৰা-ছোৱালীবোৰক দিছিলো আগৰ বছৰ ই দেখাত এটা লাটুম আকৃতিৰ হৈছে দেহৰ বুকুৰ সামান্য বাওঁফালে অৱস্থিত ই অনৈচ্ছিক পেশী কোষৰ দ্বাৰা গঠিত ই অনৈচ্ছিক পেশী কোষৰ দ্বাৰা গঠিত মানে কি যে ইয়াক গঠন কৰা যিবিলাক মাংসপেশীৰ কোষ ই আমাৰ ইচ্ছাত নচলে ই মেৰুদণ্ডী প্ৰাণী বা স্তন্যপায়ী প্ৰাণীটোৰ বা মানুহৰ ইচ্ছাত নচলে ইয়াক গঠন কৰা মাংসপেশীৰ কোষ ই মানে জীৱটো সৃষ্টি হোৱাৰ লগে লগে জন্মৰ সময়তে ই যি সংকোচন প্ৰসাৰণ তাৰ কাম আৰম্ভ কৰে মৃত্যুৰ সময়লৈকে সেই কামখিনি কৰি থাকে ই কাৰো ইচ্ছাত নচলে ই নিজৰ মতে ই অনৈচ্ছিক পেশী কোষৰ দ্বাৰা গঠিত আমি ইচ্ছা কৰিলে ইয়াক বন্ধ কৰিব নোৱাৰো আমি ইচ্ছা কৰিলে ইয়াক চলাবও নোৱাৰো গতিকে ইয়াত দেখাত লাটুম আকৃতিৰ বুকুৰ সামান্য বাওঁফালে অৱস্থিত আছে ই অনৈচ্ছিক পেশী কোষৰ দ্বাৰা গঠিত এখন মাংসপেশীৰ পৰ্দাই হৃদযন্ত্ৰটোক দিঘে দিঘে দুটা ভাগত ভাগ কৰিছে এখন মাংসপেশীৰ পৰ্দাই হৃদযন্ত্ৰটোক দিঘে দিঘে দুটা ভাগত ভাগ কৰিছে এখন মাংসপেশীৰ পৰ্দাই হৃদযন্ত্ৰটোক দিঘে দিঘে দুটা ভাগত ভাগ কৰিছে চাবা সোঁফাল আৰু বাওঁফাল সোঁ আৰু বাওঁ ৰাইট আৰু লেফট দুটা ভাগত হৃদযন্ত্ৰটোক এখন মাংসপেশী পৰ্দাই ইয়াক দিঘে দিঘে দুটা ভাগত ভাগ কৰিছে হৃদযন্ত্ৰটোক সোঁ আৰু বাওঁ মানে দুভাগত পৰিণত কৰিছে এতিয়া কথা হ'ল মই মোৰ সোঁ হাতখনে যিটো ফালে লিখিছো মই হেতু সাইড বাওঁফাল বহাইছো মই যেতিয়া ছবিটো আঁকিছো মই যেতিয়া ছবিটো আঁকি আছো মোৰ সোঁ হাতৰ সাইডটো হৃদযন্ত্ৰৰ বাওঁ সাইড তোমাৰ সোঁ হাতখন যিফালে আছে হেতু হৃদযন্ত্ৰৰ তুমি হেতু সাইড তুমি হৃদযন্ত্ৰৰ ৰাইট সাইড নবহাবা সোঁ হাত আছে কাৰণে হেতু হৃদযন্ত্ৰৰ বাওঁ সাইড এটো বাওঁ সাইড বহাবা লেফট ছবিটো আঁকোতে আৰু বাওঁ হাতখন যেনি আছে হেতু হৃদযন্ত্ৰৰ ৰাইট সাইড সোঁফাল হেতু হৃদযন্ত্ৰৰ ৰাইট সাইড এখন মাংসপেশীৰ পৰ্দাই ইয়াক দিঘে দিঘে দুটা ভাগত ভাগ কৰিছে সোঁ আৰু বাওঁ হৈছে সোঁ হাতখনৰ সাইডটো বাওঁফাল আৰু বাওঁফালৰ সাইডটো সোঁফাল আন এখন মাংসপেশীৰ পৰ্দাই হৃদযন্ত্ৰটোক পথালিকৈ দুটা ভাগত ভাগ কৰিছে আন এখন মাংসপেশীৰ পৰ্দাই হৃদযন্ত্ৰটোক পথালিকৈ দুটা ভাগত ভাগ কৰিছে এখনে দিঘে দিঘে ভাগ কৰিছে তাৰ ফলত হৃদযন্ত্ৰটো বাওঁ আৰু সোঁ দুটা ভাগত বিভক্ত হৈ পৰিছে আন এখনে পথালিকৈ ভাগ কৰিছে ইয়াৰ ফলত হৃদযন্ত্ৰটো চাৰিটা কোঠালিত বিভক্ত হৈ পৰিছে ইয়াৰ ফলত হৃদযন্ত্ৰটো চাৰিটা কোঠালিত বিভক্ত হৈ পৰিছে হল মেৰুদণ্ডী বা স্তন্যপায়ী প্ৰাণীৰ হৃদযন্ত্ৰ চাৰিটা কোঠালিত বিভক্ত দুখন মাংসপেশীৰ পৰ্দাই ইয়াক কি কৰিছে দুখন মাংসপেশীৰ পৰ্দাই ইয়াক এখনে দিঘে দিঘে ভাগ কৰিছে তোমাৰ বাওঁফাল আৰু সোঁফাল আন এখনে পথালিকৈ ভাগ কৰিছে ইয়াৰ ফলত হৃদযন্ত্ৰ চাৰিটা কোঠালিত বিভক্ত হৈ পৰিছে আমাৰ হৃদযন্ত্ৰ চাৰিটা কোঠালিত যুক্ত আছে এতিয়া ওপৰৰ কোঠালি কেইটা হৈছে ওপৰৰ
ওপৰৰ কোঠালি কেইটা হৈছে অলিন্দ ওপৰৰ কোঠালি কেইটাক নাম দিছে অলিন্দ আৰু তলৰ কোঠালি দুটাক নাম দিছে নিলয় অলিন্দ আৰু নিলয় ওপৰৰ কোঠালি দুটাৰ নাম হৈছে অলিন্দ আৰু তলৰ কোঠালি দুটাৰ নাম হৈছে নিলয় এটা আমি নামকৰণ কৰিছো বাওফালৰ ওপৰৰ কোঠালিটো হৈছে বাও অলিন্দ সোঁফালৰ ওপৰৰ কোঠালিটো হৈছে সোঁ অলিন্দ বাওফালৰ তলৰ কোঠালিটো হৈছে বাও নিলয় আৰু সোঁফালৰটো হৈছে সোঁ নিলয় গতিকে আমাৰ হৃদযন্ত্ৰৰ কোঠালি কেইটাৰ নাম হৈছে বাও অলিন্দ সোঁ অলিন্দ বাও নিলয় সোঁ নিলয় এখনে দিঘে দিঘে ভাগ কৰিছে বাওফাল আৰু সোঁফাল এখনে পথালিকৈ ভাগ কৰিছে ইয়াৰ ফলত হৃদযন্ত্ৰটো চাৰিটা কোঠালিত বিভক্ত হৈ পৰিছে ওপৰৰ কোঠালি দুটা হৈছে অলিন্দ তলৰ কোঠালি দুটা হৈছে নিলয় হৈছে বাওফালৰ ওপৰৰ কোঠালিটো বাও অলিন্দ সোঁফালৰ ওপৰৰ কোঠালিটো সোঁ অলিন্দ তলৰ বাওফালৰ তলৰ কোঠালিটো হৈছে বাও নিলয় সোঁফালে তলৰ কোঠালিটো হৈছে সোঁ নিলয় বাও অলিন্দ সোঁ অলিন্দ বাও নিলয় সোঁ নিলয় এই চাৰিটা কোঠালিত বিভক্ত হৈ পৰিছে আমাৰ হৃদযন্ত্ৰটো এই চাৰিটা কোঠালিত আমাৰ হৃদযন্ত্ৰটো বিভক্ত হৈ পৰিছে এতিয়া চাবা আমাৰ হৃদযন্ত্ৰৰ মাজেৰে তেজ চলাচল কৰি থাকে হল এতিয়া অলিন্দ ওপৰৰ অলিন্দৰ পৰা তলৰ নিলয়লৈ তেজ আহিবলৈ হলে ওপৰৰ অলিন্দ কোঠালিৰ পৰা তলৰ কোঠালিলৈ তেজ সোমাবলৈ হলে কি হ'ব লাগিব এই মাজৰ যিখন মাংসপেশীৰ পৰ্দা আছে পথালিকৈ থকা মাংসপেশীৰ পৰ্দাখনত এটাকৈ সোঁফালে এটা বাওঁফালে এটাকৈ ক্ষুদ্ৰ ৰন্ধ্ৰ আছে সোঁফালে এটা বাওঁফালে এটাকৈ ক্ষুদ্ৰ ৰন্ধ্ৰ আছে হৈছে বাওঁফালৰটো কোৱা হৈছে বাওঁ ওপৰৰটো অলিন্দ তলৰটো নিলয় হা বাওঁফালৰ ৰন্ধ্ৰটোক আমি কৈছো বাওঁ অলিন্দ নিলয় ৰন্ধ্ৰ বাওঁফালে যিটো ৰন্ধ্ৰ আছে সেইটোক আমি কম বাওঁ অলিন্দ নিলয়ৰ মাজত থকা ৰন্ধ্ৰ অলিন্দ নিলয় ৰন্ধ্ৰ বাওঁফালে যিখন পথালিকৈ থকা মাংসপেশীৰ পৰ্দাখনত বাওঁ আৰু সোঁ দুইফালে এটাকৈ ক্ষুদ্ৰ ৰন্ধ্ৰ আছে বাওঁফালৰ ৰন্ধ্ৰটোক কোৱা হৈছে অলিন্দ বাওঁটো লগাব লাগিব বাওঁ অলিন্দ নিলয় ৰন্ধ্ৰ অলিন্দ নিলয়ৰ মাজত থকা ৰন্ধ্ৰ সেইকাৰণে তাৰ নাম দিছে বাওঁ অলিন্দ নিলয় ৰন্ধ্ৰ আৰু সোঁফালে থকাটোৰ নাম দিছে সোঁ অলিন্দ নিলয় ৰন্ধ্ৰ অলিন্দ আৰু নিলয়ৰ মাজত থকা কাৰণে ইহঁতক কৈছে অলিন্দ নিলয় ৰন্ধ্ৰ এতিয়া বাওঁফালে থকাটো বাওঁ অলিন্দ নিলয় ৰন্ধ্ৰ সোঁফালে থকাটো সোঁ অলিন্দ নিলয় ৰন্ধ্ৰ হৈছে আমাৰ হৃদযন্ত্ৰ এতিয়া কথা হ'ল কি আমাৰ হৃদযন্ত্ৰটো দেখাত এটা লাটুম আকৃতি বুকুৰ সামান্য বাওঁফালে অৱস্থিত হৈছে এখন মাংসপেশীৰ পৰ্দাই ইয়াক দিঘে দিঘে দুটা ভাগত ভাগ কৰিছে ইয়াৰ ফলত হৃদযন্ত্ৰটো বাওঁফাল আৰু সোঁফাল দুটা ভাগত বিভক্ত হৈ পৰিছে আৰু এখনে পথালিকৈ তাক দুটা ভাগত বিভক্ত কৰিছে ইয়াৰ ফলত হৃদযন্ত্ৰ চাৰিটা কোঠালিত বিভক্ত হৈ পৰিছে ওপৰৰ কোঠালি কেইটাৰ নাম হৈছে অলিন্দ তলৰ কোঠালি কেইটাৰ নাম হৈছে নিলয় হৈছে এটা ওপৰৰ কোঠালি কেইটাৰ নামকৰণ কি বাওঁফালে থকা ওপৰৰ কোঠালিটো বাওঁ অলিন্দ সোঁফালে থকা ওপৰৰ কোঠালিটো সোঁ অলিন্দ তলফালে বাওঁফালে থকা তলৰ কোঠালিটো বাওঁ নিলয় সোঁফালে থকা তলৰ কোঠালিটো সোঁ নিলয় বাওঁ অলিন্দ বাওঁ নিলয় বাওঁ অলিন্দ সোঁ অলিন্দ বাওঁ নিলয় সোঁ নিলয় এই চাৰিটা কোঠালিত আমাৰ হৃদযন্ত্ৰটো বিভক্ত হৈ পৰিছে পথালিকৈ থকা মাংসপেশীৰ পৰ্দাখনত বাওঁফাল আৰু সোঁফালে দুটাকৈ ক্ষুদ্ৰ ৰন্ধ্ৰ আছে অলিন্দ নিলয় ৰন্ধ্ৰ আছে মানে অলিন্দ নিলয়ৰ মাজত থকা ৰন্ধ্ৰ অলিন্দ নিলয় ৰন্ধ্ৰ আছে বাওঁফালৰ ৰন্ধ্ৰটোক কোৱা হৈছে বাওঁ অলিন্দ নিলয় ৰন্ধ্ৰ সোঁফালে থকা ৰন্ধ্ৰটোক কোৱা হৈছে সোঁ অলিন্দ নিলয় ৰন্ধ্ৰ এতিয়া
এটা এই ৰন্ধ্ৰকেইটা এই যে বাওঁ অলিন্দ নীলয় ৰন্ধ্ৰ সু অলিন্দ নীলয় ৰন্ধ্ৰ আছে ইহঁত কিটা অনবৰতে মুকলি অৱস্থাত নাথাকে ইহঁত সকলো সময়তে মুক্ত অৱস্থাত নাথাকে খুল খাই নাথাকে আমাৰ দৰ্জা কেইখন যেনেকৈ আমি অনবৰতে খুলি নথওঁ তাৰ কাৰণে কি থাকে আমাৰ দুখন কপাট আছে বা কিছুমান দৰ্জাত এখন কপাট থাকে সেইখনৰ সহায়ত আমি দৰ্জাখন বন্ধ কৰো খুলো হৈছে ঠিক তেনেকৈ অলিন্দ নীলয় ৰন্ধ্ৰ দুটাটো দুখন ভালভ আছে ভালভ অলিন্দ নীলয় ৰন্ধ্ৰকেইটাটো দুখন ভালভ আছে দুখন ভালভ আছে হল বাওঁফালেও এখন আছে সোঁফালেও এখন আছে ৰন্ধ্ৰটো মানে সেই ভালভ কেইখনে কি কৰে ৰন্ধ্ৰটো খোলা মেলা কৰা কাৰ্য নিয়ন্ত্ৰণ কৰে সেই ভালভ কেইখনে ৰন্ধ্ৰটো খোলা মেলা কৰা কাৰ্য নিয়ন্ত্ৰণ কৰে সেইখনে সময়ত বন্ধ কৰি থয় সময়ত খুলি দিয়ে সেই ভালভ কেইখনে আছে এটা বাওঁ অলিন্দ নীলয় ৰন্ধ্ৰ বাওঁফালে যেটো আছে তোমাৰ সোঁ হাতখনৰ ফালে যেটো আছে বাওঁ অলিন্দ নীলয় ৰন্ধ্ৰত বাওঁফালে যেটো অলিন্দ নীলয় ৰন্ধ্ৰ আছে ইয়াত দুখন কপাটযুক্ত এখন ভালভ আছে দুটা পাত্তা থকা দৰ্জা ধনমা ইয়াত দুখন কপাটযুক্ত এখন ভালভ আছে বাই হা দুখন কপাটযুক্ত এখন ভালভ আছে কত বাওঁ অলিন্দ নীলয় ৰন্ধ্ৰত বাওঁ অলিন্দ নীলয় ৰন্ধ্ৰত দুখন হা প্ৰিয়া বাওঁ অলিন্দ নীলয় ৰন্ধ্ৰত দুখন কপাটযুক্ত এখন ভালভ আছে সেইখনক কোৱা হৈছে বাইকাস্পিড ভালভ কাস্পিড মানে হৈছে কপাট বাই মানে দুখন এই আমাৰ দৰ্জাৰ পাত্তা দুখন সেই দুখনক কপাট বোলে তোমালোকৰ ক্লাছৰুমৰ যেনে দুটা পাত্তা আছে সেই দুখনক কপাট বোলে সেই দুখন কপাট তোমালোকৰ ক্লাছৰুমৰ দৰ্জাখন বাইকাস্পিড মানে দুখন কপাট আছে বাইকাস্পিড দুটা পাত্তা আছে যাৰ হয় তোমালোকে দৰ্জাখন খোলা বা বন্ধ কৰা গতিকে সোঁফালে বাওঁফালে যেটো অলিন্দ নীলয় ৰন্ধ্ৰ আছে তাত দুখন কপাটযুক্ত এখন ভালভ আছে সেই ভালভখনৰ নাম হৈছে বাইকাস্পিড ভালভ কাস্পিড মানে কপাট পাত্তা দুটা বাই মানে দুখন আকৌ সোঁফালে যেটো অলিন্দ নীলয় ৰন্ধ্ৰ আছে সোঁফালে যেটো অলিন্দ নীলয় ৰন্ধ্ৰ আছে ইয়াত তিনিখন কপাটযুক্ত এখন ভালভ আছে ইয়াত তিনিখন কপাটযুক্ত এখন ভালভ আছে ইয়াত তিনিটা পাত্তা আছে এনেকে তিনিখন কপাটযুক্ত এখন ভালভ আছে তিনটা পাত্তা আছে এইখনৰ নাম হৈছে ট্ৰাইকাস্পিড ভালভ ট্ৰাই মানে তিনিখন কাস্পিড মানে কপাট ট্ৰাই কাস্পিড ভালভ বাইকাস্পিড ভালভ আৰু ট্ৰাইকাস্পিড ভালভ বাইকাস্পিড ভালভ আৰু ট্ৰাইকাস্পিড ভালভ বাওঁফালে থকা অলিন্দ নীলয় ৰন্ধ্ৰ অলিন্দ নীলয় এখানে আহিছে ওপৰত অলিন্দ তলত নীলয় তাৰ মাজত এটা ৰন্ধ্ৰ অলিন্দ নীলয় ৰন্ধ্ৰ তাত দুখন কপাটযুক্ত এখন ভালভ আছে সেই ভালভখনৰ নাম হৈছে বাইকাস্পিড ভালভ আৰু সোঁ অলিন্দ নীলয় ৰন্ধ্ৰত তিনিখন কপাটযুক্ত এখন ভালভ আছে সেইখনৰ নাম হৈছে ট্ৰাইকাস্পিড ভালভ বাইকাস্পিড ভালভ আৰু ট্ৰাইকাস্পিড ভালভ হৃদযন্ত্ৰৰ কোঠালি হৈছে চাৰিটা বাওঁ অলিন্দ সোঁ অলিন্দ বাওঁ নীলয় সোঁ নীলয় বাওঁফালে থকা অলিন্দ নীলয়ৰ মাজত বাওঁফালে যেটো ৰন্ধ্ৰ আছে সেইটোক বাওঁ অলিন্দ নীলয় ৰন্ধ্ৰ বোলে সোঁফালে থকা ৰন্ধ্ৰটোক সোঁ অলিন্দ নীলয় ৰন্ধ্ৰ বোলে দুইটা ৰন্ধ্ৰ দুখন ভালভত কপাটযুক্ত ভালভৰ সহায়ত খোলা মেলা কৰা কাৰ্য নিয়ন্ত্ৰণ হয় বাওঁফালে থকা অলিন্দ নীলয় ৰন্ধ্ৰত দুখন কপাটযুক্ত এখন ভালভ আছে সেইখনৰ নাম হৈছে বাইকাস্পিড ভালভ আৰু সোঁফালে থকা অলিন্দ নীলয় ৰন্ধ্ৰত তিনিখন কপাটযুক্ত এখন ভালভ আছে সেইখনৰ নাম হৈছে ট্ৰাইকাস্পিড ভালভ বাইকাস্পিড ভালভ আৰু ট্ৰাইকাস্পিড ভালভ এতিয়া হৃদযন্ত্ৰটো মোটামুটিকে এইটো এতিয়া আমি ইয়াত মাত্ৰ ৰক্তনলীবোৰ বহাব লাগিব হৃদযন্ত্ৰৰ লগত কি কি ৰক্তনলী সংযোগ হৈ আছে হৃদযন্ত্ৰৰ গঠন প্ৰায় মোটামুটি এইটো যে হৃদযন্ত্ৰ দেখাত লাটুম আকৃতিৰ এই অনৈচ্ছিক পেশী কোষৰ দ্বাৰা গঠিত বুকুৰ সামান্য বাওঁফালে অৱস্থিত হৃদযন্ত্ৰ ৰক্ত পৰিবহণ তন্ত্ৰৰ প্ৰধান অংগ
ইয়ে গোটেই ৰক্ত পৰিবহন তন্ত্ৰটো আমাৰ দেহত চলাই ৰাখে হৈছে এখন মাংসপেশীৰ পৰ্দাই মধ্যছদাই ইয়াক দিঘে দিঘে দুটা ভাগত ভাগ কৰিছে বাওঁফাল আৰু সোঁফাল বাওঁফাল মনত ৰাখিবা তোমাৰ সোঁ হাতৰ সাইডটো সদায় হৃদযন্ত্ৰটো আকোতে হেতু সাইড বাওঁ সাইড বহাবা আৰু সোঁফালৰ হাতখনৰ ফালে সৰি বাওঁফালৰ হাতখনৰ ফালে এটো সোঁ সাইড বহাবা গতি এটো মনত ৰাখিবা সদায় যে ইয়াক দুটা ভাগত ভাগ কৰিছে বাওঁ আৰু সোঁ হল আন এখনে পথালিকৈ দুটা ভাগত বিভক্ত কৰাৰ ফলত হৃদযন্ত্ৰ চাৰিটা কোঠালিত বিভক্ত হৈ পৰিছে ওপৰৰ কোঠালি দুটা অলিন্দ বাওঁফালৰ ওপৰৰ কোঠালি বাওঁ অলিন্দ সোঁফালৰ ওপৰৰ কোঠালি সোঁ অলিন্দ তলৰ কোঠালি দুটা নিলয় বাওঁফালৰ তলৰ কোঠালি বাওঁ নিলয় সোঁফালৰ তলৰ কোঠালি সোঁ নিলয় হৈছে যিখন পথালিকৈ থকা মাংসপেশীৰ পৰ্দাখনত এটাকৈ ক্ষুদ্ৰকৈ ৰন্ধ্ৰ আছে ইফালে এটা ৰন্ধ্ৰ সিফালে এটা ৰন্ধ্ৰ সেই ৰন্ধ্ৰকিটা কোৱা হৈছে অলিন্দ নিলয় ৰন্ধ্ৰ বাওঁফালে থকাটো বাওঁ অলিন্দ নিলয় ৰন্ধ্ৰ সোঁফালে থকাটো সোঁ অলিন্দ নিলয় ৰন্ধ্ৰ এই ৰন্ধ্ৰকিটা অনবৰতে মুক্ত অৱস্থাত নাথাকে মুক্ত অৱস্থাত কেনেকৈ থাকিব যেতিয়া তেতিয়া তেজখিনি আহি আহি সোমাই থাকিব গতিকে ই অনবৰতে মুক্ত অৱস্থাত নাথাকে ইয়াক দুখন ভালবে ইয়াৰ কপাতযুক্ত দুখন ভালবে ইয়াক নিয়ন্ত্ৰণ কৰে বাওঁফালে থকা অলিন্দ নিলয় ৰন্ধ্ৰত দুখন কপাতযুক্ত এখন ভালভ আছে দুটা পাত্তাযুক্ত এখন ভালভ আছে এইখনৰ নাম হৈছে বাইকাস্পিড ভালভ আৰু সোঁফালে যেটো অলিন্দ নিলয় ৰন্ধ্ৰ আছে তাত তিনিখন কপাতযুক্ত এখন ভালভ আছে সেইখনৰ নাম হৈছে ট্ৰাইকাস্পিড ভালভ বাইকাস্পিড ভালভ আৰু ট্ৰাইকাস্পিড ভালভ হৈছে আসো নে গলি হা হৈছে ম্যাম আসো কেটামান আচ্ছা শুন এতিয়া আমি পঢ়িম ৰক্তনলী প্ৰথম কথা ইয়াৰ লগত এই চাৰিটা কোঠালিত কি ৰক্তনলী সংযোগ হৈ আছে ৰক্তনলী কি চাবা ৰক্তনলী বা ৰক্ত পৰিবাহী নলী হা ৰক্তবাহী নলী একে কথা ৰক্তবাহী নলী ৰক্তনলী বা ৰক্ত পৰিবহন নলী একেটাই বস্তু ৰক্তনলী কাক বোলে ৰক্ত পৰিবহন তন্ত্ৰৰ যিবিলাক নলীৰ দৰে অংগৰ মাজেদি কি কৰে তেজ চলাচল কৰি থাকে ইহঁতক কি বুলি কোৱা হয় ৰক্তনলী বা ৰক্তবাহী নলী বুলি কোৱা হয় এৰা ৰক্ত পৰিবাহী নলী বুলি কোৱা হয় যে নোদক যে ৰক্ত পৰিবহন তন্ত্ৰৰ যিবিলাক নলীৰ দৰে অংগৰ মাজেদি তেজ চলাচল কৰি থাকে সেই ৰক্ত পৰিবহন নলীবিলাকক কি বুলি কোৱা হয় ৰক্ত পৰিবহন নলী সেই নলীবিলাকক ৰক্ত পৰিবহন নলী বা ৰক্তনলী বা ৰক্তবাহী নলী বোলে আছে এটা মই তোমালোকক আগতে কৈছিলো ই প্ৰধানকৈ দুই প্ৰকাৰৰ তিনি প্ৰকাৰৰ ধমনী শিৰা আৰু ৰক্ত কেশিকা ৰক্তনলী প্ৰধানকৈ তিনি প্ৰকাৰৰ ধমনী শিৰা ৰক্ত কেশিকা ধমনী শিৰা ৰক্ত কেশিকা ধমনী হৈছে আটাইতকৈ ডাঙৰ ৰক্তনলী ধমনী আটাইতকৈ ডাঙৰ ৰক্তনলী আৰু ৰক্ত কেশিকা হৈছে আটাইতকৈ ক্ষুদ্ৰ ৰক্তনলী তিনি প্ৰকাৰৰ ভিতৰত ধমনী আটাইতকৈ ডাঙৰ ৰক্তনলী আৰু ৰক্ত কেশিকা হৈছে আটাইতকৈ ক্ষুদ্ৰ ৰক্তনলী হৈছে এতিয়া চাবা ইহঁতৰ মাজত পাৰ্থক্য হ'লে ধমনী শিৰা বা শিৰা ৰক্ত কেশিকা ইত্যাদি এনেকুৱা পাৰ্থক্য হ'লে বা যেন এতিয়া তোমালোকে জানা মন দিবা আমি উশাহত অক্সিজেন লওঁ কেনেকে পঢ়ালে সহজ হ'ব তোমালোকক
ধমনীবিলাক শিৰাতকৈ ডাঙৰ, শিৰাবোৰ ধমনীতকৈ সৰু। ধমনী আটাইতকৈ ডাঙৰ ৰক্তনলী। মই সেইটো পাৰ্থক্য লিখিবলৈ যোৱা নাই, মই তোমালোকক বুজাব খুজিছো। ধমনী প্ৰধান ধমনী হৈছে দুডাল। প্ৰধান ধমনী হৈছে, আমাৰ দেহত বহুত ধমনী আছে, বহুত ধমনী আছে। প্ৰতিটো অংগৰ লগত এডাল এডাল ধমনী সংযোগ হৈছে। গতিকে যিমান অংগ আছে সিমান ধমনী আছে প্ৰতিটো অংগৰ লগত। গতিকে কিন্তু প্ৰধান ধমনী হৈছে দুডাল। বাকী ধমনীবিলাক ইহঁতৰ শাখা প্ৰশাখা। এতিয়া সেই ধমনী দুডালৰ প্ৰধান ধমনী হৈছে দুডাল। সেই ধমনী দুডালৰ নাম হৈছে, এডাল হৈছে মহাধমনী, প্ৰধান ধমনী হৈছে দুডাল, এডাল হৈছে মহাধমনী আৰু আনডাল হৈছে ক্লোম ধমনী। মহাধমনী আৰু ক্লোম ধমনী। ঠিক তেনেদৰে শিৰাও হৈছে, প্ৰধান শিৰা হৈছে দুডাল। শিৰাও প্ৰতিটো অংগৰ লগতে সংযোগ হৈ আছে। ধমনীও প্ৰতিটো অংগৰ লগত, শিৰাও প্ৰতিটো অংগৰ লগত, ৰক্তকেশিকাও প্ৰতিটো অংগৰ লগত সংযোগ হৈ আছে। শিৰাও প্ৰধান শিৰা হৈছে দুডাল, দুই প্ৰকাৰ হৈছে। এবিধ হৈছে ক্লোম শিৰা আৰু আনবিধ হৈছে মহাশিৰা। ক্লোম শিৰা আৰু মহাশিৰা হৈছে। মহাশিৰা পুনৰ দুডাল। মহাশিৰা পুনৰ দুডাল। বৰষুণ পৰি গ'ল। মহাশিৰা পুনৰ দুডাল। এডাল হৈছে এই আরে ফোর্থ প্লেসখন খুলি গ'ল। পেজ শ্বেয়াৰটো নাইকিয়া হ'ল, নেটে দিগদাৰ কৰিব। Yes. মহাশিৰা পুনৰ দুডাল। নিম্ন মহাশিৰা আৰু ঊৰ্ধ্ব মহাশিৰা। মহাশিৰা পুনৰ দুডাল। ইয়াক দুটা ভাগত ভাগ কৰিছে, নিম্ন মহাশিৰা আৰু ঊৰ্ধ্ব মহাশিৰা। নিম্ন মহাশিৰা আৰু ঊৰ্ধ্ব মহাশিৰা। গতিকে আমাৰ দেহত তিনি প্ৰকাৰৰ ৰক্তনলী আছে, ধমনী, শিৰা, ৰক্তকেশিকা। ধমনী হৈছে আটাইতকৈ ডাঙৰ ৰক্তনলী আৰু ৰক্তকেশিকা হৈছে আটাইতকৈ ক্ষুদ্ৰ ৰক্তনলী। ধমনী প্ৰধানকৈ দুডাল, এডাল হৈছে মহাধমনী আৰু আনডাল হৈছে ক্লোম ধমনী। বাকী ধমনীবিলাক ইহঁতৰ শাখা প্ৰশাখা। শিৰা, প্ৰধান শিৰাও দুই প্ৰকাৰৰ,
ক্লুমশিৰা আৰু মহাশিৰা হৈছে মহাশিৰা দুডাল নিম্ন মহাশিৰা মানে তলৰ পৰা গৈছে আৰু ঊৰ্ধ্ব মহাশিৰা ওপৰ হৃদযন্ত্ৰৰ ওপৰৰ অংগবিলাকৰ পৰা আহিছে নিম্ন মহাশিৰা আৰু ঊৰ্ধ্ব মহাশিৰা মহাশিৰা দুডাল নিম্ন মহাশিৰা আৰু ঊৰ্ধ্ব মহাশিৰা নিম্ন মহাশিৰা দলক পশ্চ মহাশিৰা বুলিও কোৱা হয় পশ্চ মহাশিৰা বুলিও কোৱা হয় নিম্ন মহাশিৰা দলক পশ্চ মহাশিৰা বুলিও কোৱা হয় হৈছে এতিয়া চাবা ধমনী প্ৰধান ধমনী হৈছে দুডাল এডাল হৈছে মহাধমনী আৰু আনডাল হৈছে ক্লুম ধমনী দুয়োডাল ধমনী হৃদযন্ত্ৰৰ নিলয় নামৰ কোঠালি কেইটাৰ পৰা ওলাইছে চাবা মন কৰিবা নিলয় নামৰ কোঠালিৰ পৰা ওলাইছে মহাধমনী আৰু ক্লুম ধমনী ইহঁত হৃদযন্ত্ৰৰ নিলয় নামৰ কোঠালিৰ পৰা ওলাইছে আকৌ মই কি কম মহাশিৰা আৰু ক্লুমশিৰা হৃদযন্ত্ৰৰ অলিন্দ নামৰ কোঠালিত সোমাইছে ওলাইছে আৰু সোমাইছে ওলাইছে আৰু সোমাইছে মই কি কৈছো যে প্ৰধান ধমনী হৈছে দুডাল মহাধমনী আৰু ক্লুম ধমনী এই দুইডাল ধমনী হৃদযন্ত্ৰৰ নিলয় মানে তলৰ কোঠালি কেইটা নিলয় নামৰ কোঠালিৰ পৰা ওলাইছে আৰু মহাশিৰা আৰু ক্লুমশিৰা ওপৰৰ অলিন্দ নাম ওপৰৰ কোঠালি কেইটা সোঁঅলিন্দ আৰু সোঁঅলিন্দ আৰু বাওঁঅলিন্দত আহি সোমাইছে ক্লুমশিৰা মহাশিৰা অলিন্দ নামৰ কোঠালি কেইটাত সোমাইছে মহাধমনী আৰু ক্লুম ধমনী নিলয় নামৰ কোঠালিৰ পৰা ওলাইছে ওলাইছে আৰু সোমাইছে ওলাইছেটো আমি কি বুজাও ওলাইছেটো আমি কি বুজাও যে মহাধমনী আৰু ক্লুম ধমনীয়ে হৃদযন্ত্ৰৰ পৰা তেজ বাহিৰলৈ উলিয়াই লৈ যায় ওলাইছে মহাধমনী আৰু ক্লুম ধমনীয়ে তেজ হৃদযন্ত্ৰৰ নিলয় নামৰ কোঠালি কেইটাৰ পৰা বাহিৰলৈ উলিয়াই লৈ যায় আৰু সোমাইছে শব্দটোৰ দ্বাৰা আমি কি বুজাও যে ক্লুমশিৰা আৰু মহাশিৰাই দি হৃদযন্ত্ৰলৈ তেজ ক্লুমশিৰা আৰু মহাশিৰাই হৃদযন্ত্ৰলৈ তেজ আনি অলিন্দ নামৰ কোঠালি কেইটাত জমা কৰে ভৰাই সেইকাৰণে আমি কৈছো সোমাইছে তেজ আহি সোমাইছে ক্লুমশিৰা আৰু মহাশিৰাই তেজ আনি হৃদযন্ত্ৰত ভৰাই ক্লুমশিৰা মহাশিৰা বাদ দিয়া শিৰাই তেজ হৃদযন্ত্ৰলৈ আনে আৰু ধমনীয়ে হৃদযন্ত্ৰৰ পৰা তেজ উলিয়াই লৈ যায় সেইকাৰণে আমি সেই ৱৰ্ড দুটা ব্যৱহাৰ কৰিছো যে ক্লুম ধমনী আৰু মহাধমনীয়ে হৃদযন্ত্ৰৰ নিলয় নামৰ কোঠালি কেইটাৰ পৰা তেজ হৃদযন্ত্ৰৰ পৰা বাহিৰলৈ উলিয়াই লৈ যায় আৰু মহাশিৰা আৰু ক্লুমশিৰাই দেহৰ বিভিন্ন অংগৰ পৰা তেজ হৃদযন্ত্ৰত আনি অলিন্দ নামৰ কোঠালি কেইটাত জমা কৰে ওপৰৰ কোঠালি কেইটাত জমা কৰে সেইকাৰণে আমি কৈছো সোমাইছে ওলাইছে আৰু সোমাইছে এই ৱৰ্ড দুটা আমি ব্যৱহাৰ কৰিছো হৈছে এতিয়া চাবা গতিকে এই চাৰিডাল ধমনী এই চাৰিডাল ধমনী মই চিধা চিধিকে তোমালোকক আগতে এইটো কৈ লওঁ অলপ ডাঙৰকে আঁকিবলৈ চেষ্টা কৰো
ধমনী দুডাল, প্ৰধান ধমনী দুডাল, প্ৰধান শিৰাও দুই প্ৰকাৰৰ আছে। এতিয়া চাবা গতিকে চাৰিটা তোমালোকে কেইডাল পালা? ধমনী দুডাল, শিৰা দুডাল, চাৰিডাল, হৃদযন্ত্ৰৰ কোঠালি চাৰিটা। তাৰমানে এই চাৰিডাল হৃদযন্ত্ৰৰ লগত সংযোগ হৈ আছে। এতিয়া মই কি কৈছো যে ধমনী আটাইতকৈ ডাঙৰ ৰক্তনলী হৈছে, ই হৃদযন্ত্ৰৰ পৰা তেজ বাহিৰলৈ উলিয়াই লৈ যায় আৰু ধমনী হৃদযন্ত্ৰৰ পৰা সৃষ্টি হৈছে। ধমনীৰ উৎপত্তি হৈছে হৃদযন্ত্ৰৰ পৰা। ধমনীৰ সৃষ্টি হৈছে হৃদযন্ত্ৰৰ পৰা। ক'ৰ পৰা? হৃদযন্ত্ৰৰ নিলয় নামৰ কোঠালিৰ পৰা। ধমনী সৃষ্টি হৈছে হৃদযন্ত্ৰৰ নিলয় নামৰ কোঠালিৰ পৰা। ধমনী উৎপত্তি হৈছে হৃদযন্ত্ৰৰ নিলয় নামৰ কোঠালিৰ পৰা, যিটো এইটো সোঁ চাইডৰ ধমন কোঠা আৰু এইটো বাওঁ চাইডৰ কোঠা। নিলয়, বাওঁ নিলয়, সোঁ নিলয় হৈছে। নিলয়ৰ পৰা ধমনীৰ সৃষ্টি হৈছে। যিটো বাওঁ নিলয় তাৰ পৰা ওলোৱা ধমনীডালৰ নাম হৈছে মহাধমনী। বাওঁ নিলয়ৰ পৰা ওলোৱা ধমনী দুডাল বুলি কৈছে না, মহাধমনী, ক্লুম ধমনী। বাওঁ নিলয়ৰ পৰা ওলোৱা ধমনীডালৰ নাম হৈছে মহাধমনী আৰু সোঁ নিলয়ৰ পৰা ওলোৱা ধমনীডালৰ নাম হৈছে ক্লুম ধমনী। ওলোৱা শব্দটো ব্যৱহাৰ কৰিবা হা ধমনীৰ ক্ষেত্ৰত, যে বাওঁ নিলয়ৰ পৰা ওলোৱা ধমনীডাল হৈছে মহাধমনী আৰু সোঁ নিলয়ৰ পৰা ওলোৱা ধমনীডাল হৈছে ক্লুম ধমনী। সোঁ নিলয়ৰ পৰা ওলোৱা ধমনীডাল হৈছে ক্লুম ধমনী। শিৰা, ওপৰৰ কোঠালি কেইটাত শিৰা সোমাব। এতিয়া চাবা বাওঁ অলিন্দত সোমোৱা শিৰা দুডাল, চাবা মন কৰিবা হা। বাওঁ অলিন্দত সোমাইছে দুডাল শিৰা। এই দুডাল শিৰাক কোৱা হৈছে ক্লুম শিৰা। শিৰা, ক্লুম শিৰাও দুডাল, ই বাওঁ অলিন্দত সোমাইছে। আৰু সোঁ অলিন্দতো দুডাল শিৰা সোমাইছে। অলিন্দতো শিৰাই, গতিকে সোঁ অলিন্দতো দুডাল শিৰা সোমাইছে। এইকেইডালৰ নাম হৈছে মহাশিৰা। চাৰি প্ৰকাৰৰ প্ৰধান ৰক্তনলী আমাৰ দেহত আছে: মহাধমনী, ক্লুম ধমনী, মহাশিৰা, ক্লুম শিৰা। হল, ধমনী হৃদযন্ত্ৰৰ নিলয় নামৰ কোঠালিৰ পৰা ওলাইছে। গতিকে বাওঁ নিলয়ৰ পৰা ওলোৱা ধমনীডালৰ নাম হৈছে মহাধমনী আৰু সোঁ নিলয়ৰ পৰা ওলোৱা ধমনীডালৰ নাম হৈছে ক্লুম ধমনী। ক্লুম ধমনী। ওপৰৰ কোঠালি কেইটাত শিৰা আহি সোমাইছে। যিটো বাওঁ অলিন্দত তাত দুডাল শিৰা আহি সোমাইছে, সেই দুডাল শিৰাৰ নাম হৈছে ক্লুম শিৰা। আৰু যিটো সোঁ অলিন্দত তাত দুডাল শিৰা আহি সোমাইছে, সেই দুডাল হৈছে মহাশিৰা। মই এনেও কৈছিলো মহাশিৰা দুডাল, এডাল হৈছে নিম্ন মহাশিৰা, যিটো তলৰ পৰা গৈছে, এডাল হৈছে নিম্ন মহাশিৰা আৰু ওপৰৰ ডাল হৈছে ঊৰ্ধ্ব মহাশিৰা। নিম্ন মহাশিৰা আৰু ঊৰ্ধ্ব মহাশিৰা। ঊৰ্ধ্ব মহাশিৰা। নিম্ন মহাশিৰা তলৰ পৰা গৈ হৃদযন্ত্ৰত সোমাইছে, ওপৰৰ ডাল ওপৰৰ পৰা আহি হৃদযন্ত্ৰত সোমাইছে। টাইমটো টানি আছে না আজি? টাইম মানে কি ভাবিছো?
গতিকে হৃদযন্ত্ৰৰ গঠন এইটোৱে হা তোমাৰ বৰ্ণনা বুলি ক'লে আমি এইটোৱে বুজি পাওঁ লাটুম আকৃতিৰ এখনে দুটা ভাগত ভাগ কৰিছে বাওঁফাল সোঁফাল এখনে দুখনে কোঠালিকে ভাগ কৰিছে ইয়াৰ ফলত হৃদযন্ত্ৰ চাৰিটা কোঠালিত বিভক্ত হৈছে বাওঁ অলিন্দ ওপৰৰ কোঠালিকেইটাৰ নাম হৈছে অলিন্দ তলৰ কোঠালিকেইটাৰ নাম হৈছে নিলয় বাওঁ অলিন্দ সোঁ অলিন্দ বাওঁ নিলয় সোঁ নিলয় হৈছে তাৰপিছত কি হৈছে যে ইয়াৰ পথালিকে থকা মাংসপেশী পৰ্দাখনত বাওঁফাল আৰু সোঁফালে এটাকৈ ক্ষুদ্ৰ ৰন্ধ্ৰ আছে এই ৰন্ধ্ৰকেইটা কোৱা হৈছে অলিন্দ নিলয় ৰন্ধ্ৰ এই ৰন্ধ্ৰকেইটা অনবৰতে মুক্ত অৱস্থাত নাথাকে কপাতযুক্ত দুখন ভালভে ইহঁতৰ কাৰ্য নিয়ন্ত্ৰণ কৰে বাওঁফালে থকা অলিন্দ নিলয় ৰন্ধ্ৰত দুখন কপাতযুক্ত এখন ভালভ আছে এই দুখনক কোৱা হৈছে এইখন ভালভক কোৱা হৈছে বাইকাস্পিড ভালভ আৰু সোঁফালে থকা অলিন্দ নিলয় ৰন্ধ্ৰত তিনিখন কপাতযুক্ত এখন ভালভ আছে সেইখনক কোৱা হৈছে ট্ৰাইকাস্পিড ভালভ হৈছে হৃদযন্ত্ৰৰ প্ৰতিটো কোঠালিৰ লগত এবিধকৈ এক প্ৰকাৰৰ মানে এবিধকৈ ৰক্তনলী সংযোগ হৈ আছে হৈছে ওপৰৰ কোঠালিকেইটাৰ লগত আহি সোমাইছে শিৰা আৰু তলৰ কোঠালিকেইটাৰ পৰা ওলাইছে ধমনী এতিয়া আমাৰ দেহত প্ৰধান ধমনী আছে দুই প্ৰকাৰৰ ক্লুম ধমনী আৰু মহাধমনী হৈছে বাওঁ অলিন্দৰ পৰা ওলাই যোৱা বাওঁ নিলয়ৰ পৰা ওলাই যোৱা ধমনীডাল হৈছে মহাধমনী আৰু সোঁ নিলয়ৰ পৰা ওলাই যোৱা ধমনীডাল হৈছে ক্লুম ধমনী হৈছে আৰু বাওঁ অলিন্দত আহি সোমোৱা ৰক্তনলী দুডাল হৈছে ক্লুম শিৰা আৰু সোঁ অলিন্দত আহি সোমোৱা ৰক্তনলী দুডাল হৈছে মহাশিৰা ক্লুম শিৰা মহাশিৰা ক্লুম ধমনী মহাধমনী হৈছে এতিয়া চাবা ক্লুম শিৰা মহাশিৰা ক্লুম ধমনী মহাধমনী ক্লুম ধমনী মহা দেখিছা তোমালোকে ছবিটোত চাবা ওপৰতো চোৱা ওপৰৰ কুনিয়া কোঠালিটোত আছে তোমাৰ ক্লুম শিৰা হল ইয়াত ক্লুম শিৰা আৰু তাৰ বিপৰীতে থকা তলৰ যিটো তলৰ কোঠালি নিলয় তাত আছে ক্লুম ধমনী ক্লুম শিৰা ক্লুম ধমনী ক্লুম শিৰা ক্লুম ধমনী কুনিয়া কুনিকে আছে ক্লুম শিৰা ক্লুম ধমনী মহাশিৰা মহাধমনী মহাশিৰা মহাধমনী মহাশিৰা তলৰ তাৰ বিপৰীতে থকা কুনিয়া কোঠালিটোত আছে মহাধমনী ক্লুম শিৰা তাৰ বিপৰীত একেটা সাইডে ক্লুম ক্লুম শব্দ দুটা নাই ক্লুম ধমনী ক্লুম শিৰা একেটা সাইডে নাই এটা আছে বাওঁফালে এটা আছে সোঁফালে বাওঁফালে বুজি পাইছা এটা আছে বাওঁফালে এটা আছে সোঁফালে ক্লুম ঠিক তেনেদৰে মহাশিৰা মহাধমনী এটা আছে বাওঁফালে এটা আছে সোঁফালে তুমি যদি এডালো জানা তোমাৰ এডাল জানা তুমি ছবিটো আঁকিবলৈ তোমাৰ মনত পৰিছে যে ক্লুম শিৰা বাওঁ অলিন্দত সোমাইছে বাকি কিডাল তোমাৰ মনত নাই লগে লগে তুমি মনত ৰাখিবা যে তোমাৰ কুনিয়াকৈ ক্লুম শিৰাৰ লগত যিডাল তললৈ কুনিয়া কোঠালিটো আছে তলৰ কোঠালি সেই কোঠালিটোত ওলাব হেডালৰ পৰা ওলাব ক্লুম ধমনী আৰু লগে লগে তুমি গম পালাই অলিন্দৰ পৰা ওলাব মহাশিৰা তলৰ তাৰ বিপৰীতে থকা তলৰ কোঠালিটোৰ পৰা ওলাব মহাধমনী ক্লুম শিৰা ক্লুম ধমনী মহাশিৰা মহাধমনী কুনিয়া কুনিকে আছে ক্লুম শিৰা ক্লুম ধমনী মহাশিৰা মহাধমনী গতিকে এই চাৰি প্ৰকাৰৰ ৰক্তনলী হৃদযন্ত্ৰৰ লগত সংযোগ হৈ আছে হৃদযন্ত্ৰৰ লগত সংযোগ হৈ থকা ৰক্তনলী কেইবিধৰ নাম লিখা বুলি ক'লে ক্লুম শিৰা মহাশিৰা ক্লুম ধমনী মহাধমনী হৈছে এইটো হৃদযন্ত্ৰৰ গঠন হৃদযন্ত্ৰৰ আকাৰ ছবিটো মই আগৰ ক্লাছ এটাত তোমালোকক আগৰ ক্লাছটো মানে যোৱা বছৰৰ ক্লাছটোত মই দিছিলো মোষ্ট প্ৰবেবলি সেই ক্লাছ ছবিটো থাকিব লাগে প্ৰচেছটো তাৰ মানে মই চাব লাগিব বিচাৰিব লাগিব তাহঁতৰ ক্লাছবোৰৰ মাজত ক্লাছ 10 20টা ভিডিঅ' আছে
মোষ্ট প্ৰবেবলি এইটোৱে ক্লাছ হ'ব লাগে, চাবা তাত আছে নে নাই মেথডটো অকা, আৰু নহ'লে মই আকৌ বেলেগ এটা চাব লাগিব, বেলেগ এটা ক্লাছ। এইটোতে মই হৃদযন্ত্ৰটো দেখিছো। এইটোৱে হ'ব লাগে হৃদযন্ত্ৰৰ ক্লাছ, চাই ল'বা। মই নহ'লে মই আকৌ বিচাৰি চাম। আৰু এটা আছে ক্লাছ, দি দিছো। তোমালোকৰ ক্লাছটো মই দি দিম। এইকেইটা যোৱা বছৰৰ ক্লাছ। বস হৃদযন্ত্ৰৰ দুটা ক্লাছ, যোৱা বছৰ ক্লাছ দুটা মই তোমালোকক দি দিছো। সেইটা ক্লাছ চাবা, তোমালোকৰ মই ক্লাছটো দি দিম। হৈছে এতিয়া এইখিনি হ'ল হৃদযন্ত্ৰ। হৃদযন্ত্ৰ মছৰি তাত কেনেকে আঁকিলে সহজ হয় সেই পদ্ধতিটো মছৰি তাত দিয়া আছে নে অন্য ৰেকৰ্ডিঙতে আছিলে, মই চাব লাগিব কেনেকে আঁকিলে হৃদযন্ত্ৰটো সহজ হয় আঁকিবলে। দিয়া আছে ভিডিঅ' এটা আছিলে, এতিয়া ভিডিঅ'টো মই তোমালোকক দিলো নে নাই। ভিডিঅ' এটা আছিলে হৃদযন্ত্ৰ অকা, এইটো দেখা নাই ভিডিঅ'টো ইয়াত আছে নে নাই, তোমালোকে চাবা। যদি নাই মই আকৌ বিচাৰি পেলাই দি দিম কোনটো গ্ৰুপত ক'ত সোমাই আছে। গতিকে এইখিনি হ'ল তোমালোকৰ হৃদযন্ত্ৰৰ গঠন। ইয়াৰ পিছত আমি পঢ়িম হৃদযন্ত্ৰই কেনেদৰে আমাৰ দেহত দ্ৰব্য পৰিবহন কৰে। সেইটো পঢ়িলে আমাৰ পৰিবহনটো শেষ। কাইলৈ ক্লাছত এইটো পঢ়িম। হ'ল তোমালোকৰ ক্লাছটো মই দি দিম, যিটো পঢ়াইছো তোমালোকে আগৰবাৰ পঢ়োৱা ক্লাছ কেইটাও মই তোমালোকক দি দিছো। মছলি এইকেইটাতে হৃদযন্ত্ৰ সোমাই আছে, কিন্তু মই আগৰবাৰ এটা হৃদযন্ত্ৰৰ চিত্ৰ দিছিলো তাহাঁতক, কিন্তু ইয়াত নাই, তাহাঁতক ডাইৰেক্ট দিলো নেকি। মই টেনত চাব লাগিব গ্ৰুপত। এতিয়া সেইটোৱে কেনেকে আঁকিলে সহজ হয় হৃদযন্ত্ৰ। ওকে বাই। হা বাই মেম।
বাই মেম বাই এইটো পঢ়ি হৃদযন্ত্ৰটো ৰেডি কৰি ল'বা তাৰপিছত আমি পঢ়িম হৃদযন্ত্ৰই কেনেদৰে মানে ৰক্ত পৰিবহণ তন্ত্ৰই কেনেদৰে আমাৰ দেহত দ্ৰব্য পৰিবহণ কৰে সেইটো পঢ়ালে পৰিবহণ তন্ত্ৰ শেষ হ'ব আৰু অকমান কিবা কিবি আছে এটা আৰবিসি সাৰ্ভিস ইত্যাদি সৰু সুৰাবিলাক যন্ত্ৰণ